নমস্কাৰ, আপোনাক সকলোকে মহাশিৱৰাত্ৰিৰ বহুত বেছি শুভকামনা জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আমাৰ এওঁৱে মোক নামঘৰত মন্দিৰত থৈ আহেগৈ, পেহীহঁতৰ মন্দিৰত। এইফালে মই ওলাই কৰি লৈছোঁ। যিহেতু আজি যোৱাকালি 8টা বজাৰ পৰা আজি পাছবেলালৈকে লাগিছে বুলি কোৱা শুনিছোঁ। কিমান দূৰ নাজানো, কিন্তু এতিয়া 8টামান বজাত ওলাই লৈছোঁ ধুনীয়াকৈ। আৰু এতিয়া পাই গ'লোহি পেহীহঁতৰ ঘৰ। পেহীহঁতৰ ঘৰত পূজা পাতল কৰিলোঁ আৰু এতিয়া অকণমান আপোনালোককো দেখাই দিওঁ বোলো। আপোনালোকৰ সেৱা কৰি ল'ব, মনৰ আশাবিলাক পূৰণ হওক। আৰু এইফালে পেহীয়ে ভকতসকলক পায়স আৰু প্ৰসাদ এনেকৈ দিছে আৰু লগতে মোকো মই আজি দিনটো অকণমান ব্ৰততে থাকিলোঁ বুলি ক'ব পাৰি। আৰু ধুনীয়াকৈ প্ৰসাদ অকণমান খালোঁ, লগতে অকণমান পায়সো খালোঁ। খাই বৈ আহি ঘৰ পালোঁহি আৰু ঘৰ পোৱাৰ পিছত দেখিছেনে মোক ইমান ধুনীয়াকৈ পণ্ডিতজনে ৰছী পিন্ধালে আৰু ফুট দিলে। মোক যে সঁচাকৈ মনটো খুব বেছি ভাল লাগিলে। আৰু তেওঁ দি পঠিয়াইছিলে পণ্ডিতজনে, পেহীক যেনেকৈ দিছিলে মোকো তেনেকৈ দি পঠিয়ালে। কৈছিলে যে গড্ৰেজৰ লকাৰ বা এনেকৈ য'ত আমাৰ ভালকৈ বস্তুবোৰ ৰখা হয় তাতে থৈ দিবলৈ কৈছিলে। মই ধুনীয়াকৈ থৈ দিম বুলি লৈ আহিলোঁ। আৰু আপোনালোক সকলোকে মহাশিৱৰাত্ৰিৰ বহুত বেছি শুভকামনা জনালোঁ। সকলো ভাল হওক, ভগৱান শিৱই বাবাই সকলোৰে মনৰ আশাবিলাক পূৰণ কৰক তাৰে কামনা কৰিছোঁ। আৰু আপোনালোকে কোনে কোনে মোৰ ভিডিঅ' ক'ৰ পৰা চাই এটা কমেণ্ট কৰিবচোন, ভাল লাগিব তেতিয়া। আৰু মইনো কি কৈ আছিলোঁ সেইখিনি নাজানো বাৰু, কিন্তু কি হ'ল আজিকালি মই ভইচ অভাৰ দিয়ে ভাল পোৱা হৈছোঁ আৰু আপোনালোকেও মৰম দিছে ভিডিঅ'বিলাক। তাৰ বাবে বহুত বেছি ধন্যবাদ আপোনালোক সকলোৰে। ভাল